নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আজি হৈছে 24 জুলাই বুধবাৰ আৰু এই মুহূৰ্তত দিব লাইছো আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ সেইবাবে আপুনি বাতৰিটো আৰম্ভণিৰ পৰা সম্পূৰ্ণ শেষ কৰি চাব আৰু আমাৰ বাতৰিসমূহ নিতৌ চাবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল অপচন সিলেক্ট কৰি ল'ব এতিয়া একবাৰিছো আমি বাতৰি মাজলে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বাজেট ঘোষণাৰ পিছত নীতিশ কুমাৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী নফলিয়ালে দিল্লীত আৰু তাৰ বিপৰীতে বিহাৰে লাভ কৰিলে সৰ্ববৃহৎ পেকেজ বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি আমি সকলোকে সহায় কৰি আহিছো বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো আপোনালোকক বাজেট ঘোষণাৰ পিছত নীতিশ কুমাৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া বিহাৰক বিশেষ মৰ্যাদাৰ দাবী নফলিয়ালে দিল্লীত আৰু তাৰ বিপৰীতে বিহাৰে লাভ কৰিলে এটা সৰ্ববৃহৎ পেকেজ বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি আমি সকলোকে সহায় কৰি আহিছো বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নীতিশ কুমাৰে আৰু তেওঁ কৈছে বিহাৰৰ উন্নতিৰ বাবে আগৰে পৰা তেওঁ কেন্দ্ৰক কৈ থকা হৈছে আৰু ৰাজ্যৰ বিশেষ মৰ্যাদাৰ বিপৰীতে কোটিটকীয়া উপহাৰ নীতিশ কুমাৰলৈ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা আমি দাবী কৰি আহিছো এনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিগত সময়ত বিহাৰৰ বিশেষ উন্নয়ন হোৱা নাছিল বুলি উল্লেখ কৰিছে তেওঁ লগতে কৈছে এনডিএ চৰকাৰ অহাৰে পৰা উন্নয়নৰ দিশে গতি কৰিছে বিশেষ ৰাজ্যৰ দাবী অসম্ভৱ বুলিও স্বীকাৰ কৰিছে নীতিশ কুমাৰে পৰৱৰ্তী খবৰ মঙ্গলবাৰে ঘোষণা কৰা বাজেটৰ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তেওঁ ক'লে এই বাজেটে দেশক সমৃদ্ধিৰ দিশে আগুৱাই লৈ যাব বাজেটে সকলো শ্ৰেণীৰ লোককে শক্তি প্ৰদান কৰিব বুলিও বিশ্বাস ৰাখে প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱচামৰ বাবে বাজেটে সম্ভাৱনাৰ দুৱাৰ খুলিব বুলিও ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙ্গলবাৰে সদনত দাখিল কৰিলে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট এই বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে এনপিএছ বাৎসল্য শীৰ্ষক এক নতুন আঁচনিৰ কথা এনপিএছ বাৎসল্যৰ মূল উদ্দেশ্য হৈছে শিশু কিশোৰৰ ভৱিষ্যতক আৰ্থিকভাৱে সুনিশ্চিত কৰা কিন্তু এই আঁচনিৰ মুনাফা কিদৰে লাভ কৰিব শিশু কিশোৰসকলে এনপিএছ বাৎসল্য আঁচনিৰ জৰিয়তে শিশু কিশোৰৰ নামত পিতৃ মাতৃ বা যিকোনো অভিভাৱকে এক নিৰ্দিষ্ট ধন সঞ্চয় কৰিব পাৰিব যেতিয়া শিশু কিশোৰ প্ৰাপ্তবয়স্ক হ'ব তেতিয়া এই এনপিএছ বাৎসল্যৰ একাউণ্টটো সাধাৰণ এনপিএছ একাউণ্টলৈ সলনি কৰি ল'ব পাৰিব আৰু নিৰ্দিষ্ট বয়সত সেই সন্তানে পেঞ্চন হিচাপে প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ কৰিব পাৰিব এই আঁচনিয়ে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰা প্ৰতিগৰাকী অভিভাৱকক যে সকাহ দিব সেয়া নিশ্চিত কিন্তু সন্তান যেতিয়া উপাৰ্জনক্ষম হয় তেতিয়াৰ পৰা এনপিএছত ধন জমা থ'লে সেই ধনৰ পৰিমাণো যথেষ্ট কম হয় এতিয়া আঁচনিৰ জৰিয়তে সন্তানৰ নামত জমা থোৱা ধন এটা সময়ত বৃহৎ পৰিমাণৰ পুঁজিলৈ ৰূপান্তৰিত হ'ব পৰৱৰ্তী খবৰ জনোৱাৰ পূৰ্বে এটা সৰু অনুৰোধ আপোনালোকলৈ যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেনেহ'লে প্লিজ অনুগ্ৰহ কৰি আমাক ছাপোৰ্ট কৰিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল অপচন সিলেক্ট কৰি ল'ব এতিয়া আগবাঢ়িছোঁ আমি পৰৱৰ্তী খবৰৰ মাজলৈ এইবাৰ ৰাজ্যৰ উপনিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ক'লে আগষ্ট মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব বিৰোধী ঐক্যমঞ্চৰ সভা বিৰোধী ঐক্যমঞ্চত চলা মত বিৰোধ সন্দৰ্ভত এই সভাতেই আলোচনা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে লগতে তেওঁ কৈছে সভাত ঐক্যমঞ্চৰ কেওটা দলৰে লোৱা হ'ব মতামত আৰু আটাইকেইটা দলৰ মতামতৰ পাছতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পুনৰবাৰ উল্লেখ কৰিছোঁ এইবাৰ ৰাজ্যৰ উপনিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ক'লে আগষ্ট মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব বিৰোধী ঐক্যমঞ্চৰ সভাখন বিৰোধী ঐক্যমঞ্চত চলা যি মতবিৰোধ চলি আছে সেই মতবিৰোধ সন্দৰ্ভত এই সভাতে আলোচনা কৰা হ'ব আৰু সভাত ঐক্যমঞ্চৰ কেওটা দলৰে লোৱা হ'ব মতামত সকলো দলৰে মতামত লোৱা হ'ব আৰু আটাইকেইটা দলৰ মতামতৰ পাছতে চূড়ান্ত এক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছোঁ প্ৰথম সপ্তাহমানত এখন বিৰোধী ঐক্যমঞ্চৰ সভা দিবৰ কাৰণে চিন্তা কৰি আছোঁ মই লুৰিণ গগৈ ডাঙৰীয়াকো কৈছোঁ যে আগষ্টৰ ফাৰ্ষ্ট উইকত আমি বিৰোধী ঐক্যমঞ্চ লোকসভা নিৰ্বাচনৰ পাছত বহা নাই আৰু নবহা কথাটো এনেকুৱা আছিলে যে আঞ্চলিক এটা ফৰাম হৈছে এটা বামপন্থী ফৰাম হৈছে সেই ধৰণৰ কথাবিলাক হৈ থকাৰ কাৰণে মই অকণমান ৱেইট এণ্ড ৱাচ
অলপ চাই থাকিবলগীয়া হৈছিলে কাৰণ আপোনালোকেও গম পায় যে 4টা আঞ্চলিক দলে মিলি এটা আঞ্চলিক মঞ্চ কৰিবৰ কাৰণে আলোচনা কৰি আছে আৰু বামপন্থীসকলে মিলি এটা বামফ্ৰণ্ট কৰিবৰ কাৰণে আলোচনা কৰি আছে তেতিয়া মই ভাবিছিলোঁ যে বিৰোধী ঐক্য মঞ্চ সভাখন অলপ লাহে ধীৰে দিম আৰু সেইকাৰণে আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি বিৰোধী ঐক্য মঞ্চৰ সভাখন অনুষ্ঠিত কৰিম আৰু তাত সবেই কোনে কি পৰামৰ্শ দিয়ে সেইখিনি শুনি পেলাই মই পাছত আপোনালোকক জনাম এতিয়া আমি আগবাঢ়িছোঁ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰৰ মাজলৈ 26ৰ মৃত্যুতাক লৈ মুখ্যমন্ত্ৰীৰ আগজাননী ভোটৰ কাৰণে কিছুমান প্ৰিন্সিপল আমি এৰিব নোৱাৰোঁ গতিকে আমি আমাৰ কথাখিনিও ক'ব লাগিব 26ৰ কাৰণে আমি বঙাইগাঁও এজিপিক দিয়া নাই 26ৰ কাৰণে আমি চিডলি UPPLক দিয়া নাই কিন্তু উপনিৰ্বাচনত 26লৈকে আপোনালোকক সিটটো আমি 21তে দি থৈছোঁ গতিকে মাজত আমি আমাৰ মিত্ৰতা আমি নাভাঙো মিত্ৰদলৰ অভ্যন্তৰত সৃষ্টি ভয়ংকৰ কঁপনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান অতুল বাহিনীৰ মিত্ৰদল অগপ আৰু প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPLৰে 26ৰ পাছত মিত্ৰতা থাকিবনে নাই সেয়া বৰ্তমানো অস্পষ্ট মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাছৰে পৰা ৰাজ্যৰ দুয়োটা আঞ্চলিক দলৰ অভ্যন্তৰত সৃষ্টি হৈছে এক ভয়ংকৰ কঁপনি সময়ৰ হিচাপত মিত্ৰতা শেষ হ'বলৈ বৰ্তমানো প্ৰায় 1.5 বছৰ বাকী আছে যদিও মুখ্যমন্ত্ৰীৰ শেহতীয়া ভাষ্যক মুঠেও সহজভাৱে গ্ৰহণ কৰিব পৰা নাই অসম গণ পৰিষদে আৰু ইয়াৰ বাবে সমগ্ৰ বিষয় সন্দৰ্ভত আগতীয়াকৈ পুংখানুপুংখভাৱে আলোচনা কৰাৰ স্বাৰ্থত বুধবাৰে বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰিছে অগপই আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতেই দলটোৱে আগন্তুক মিত্ৰতা সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰিব কাইলৈ আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা দিছোঁ আচলতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা তাত জিলাৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল উপস্থিত থাকিব বিশেষকৈ অগপৰ দুৰ্গখ্যাত বৰহমপুৰ বিধানসভা সমষ্টিৰ দৰে যাতে বৰ্তমানো বৰ্ধি থকা অগপৰ অন্যতম দুৰ্গ বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা দলটোৱে অনাগত দিনত বিজেপিৰ কুটিল ৰণকৌশলৰ বাবে ছত্ৰভংগ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সমাগত উপনিৰ্বাচনকে অন্যতম ঢাল হিচাপে গ্ৰহণ কৰিব দলটোৱে ইয়াৰ বাবে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দলীয় প্ৰাৰ্থী বাছনিৰ পৰা আৰম্ভ কৰি সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে সকলো ৰণকৌশলে প্ৰস্তুত কৰিব এই বৰ্ধিত কাৰ্যনিৰ্বাহকত লগতে সমাগত পঞ্চায়ত নিৰ্বাচনৰ মাধ্যমেৰেও দলটোৱে সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰিব পদক্ষেপ সন্মুখত আমাৰ বাই ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যনো আছে গতিকে দলৰ সংগঠনটো মজবুত কৰাৰ ওপৰত এই দুইটা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তাৰপিছততো বিধানসভা আহিবই গতিকে অনাগত দিনত দলৰ সাংগঠনিক দিশটো অধিক মজবুত কৰাৰ স্বাৰ্থত আমি কিছু পৰিকল্পনা আমি কৰি আছোঁ সেইখিনি বাস্তৱত কিদৰে কাৰ্যকৰী কৰিব লাগিব তাৰ কাৰণে কিছু নিৰ্দেশনা থাকে ইফালে বৰ্তমান সময়ছোৱাত যে অগপৰ কোনো নেতাই দল ত্যাগৰ পক্ষপাতী নহয় সেই কথাও স্পষ্ট কৰে অগপৰ সভাপতি অতুল বৰাই এইবিলাক খবৰটো নতুন খবৰ নহয় এইবিলাক আপোনালোকে দিয়া খবৰ আজি কেইবা বছৰ ধৰি ওলাই আছে যাৰ নাম ওলাইছে এইটো নতুন কথা নহয় বহু দিনৰ পৰা ওলাই থাকে আৰু বহু দিনৰ পৰা তেখেতসকলে আপোনালোকক কৈয়ে থাকে এতিয়া এইবাৰ কমলা কলিতা ডাঙৰীয়াই এখন চিঠিৰ জৰিয়তে আমাক কৈছে সত্যব্ৰত কলিতা ডাঙৰীয়াই কৈছে গতিকে এইবিলাকতো ওলাই থাকে এইবিলাক নতুন কথা আনহাতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জ্যেষ্ঠ পুত্ৰ শ্যামন্ত কাশ্যপক লৈ চলা চৰ্চা সন্দৰ্ভতো অতুল বৰাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কথাবোৰ সংবাদ মাধ্যমৰ সৃষ্টি মহন্ত ডাঙৰীয়া দলৰ প্ৰতিষ্ঠাপক সভাপতি তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে সন্মান আছে তেখেত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে আৰু মাজে মাজে আমি তেখেতৰ খা খবৰ ৰাখি আছোঁ তেখেত সক্ৰিয় হৈ নাই গতিকে বাকী এইবিলাকতো আৰু সংবাদ মাধ্যমত ওলোৱা কথাহে